Class 10 Seva Board Political Science Chapter 1 এটা খুব ইম্পৰ্টেণ্ট কনসেপ্ট আছে ৰিলেশনশিপ বিটুইন কনস্টিটিউশন আৰু ডেমোক্ৰেসি কিয় বা কেনেকৈ এই দুটাই বস্তুৱে ইটোৱে সিটোক কমপ্লিমেন্ট কৰে সো ডেমোক্ৰেসি মিনিং হৈছে এ ফৰ্ম অফ গভৰ্নমেন্ট হুৱেৰ দ্য পাৱাৰ লাইজ উইথ দ্য পিপল আৰু তাত অলমোস্ট মোটামুটি আমি দেখিব পাওঁ সকলো পিপলৰে এভৰি পিপল হেজ ইকুৱেল ৰাইটস ঠিক আছে আৰু কনস্টিটিউশন হৈছে এ সেট অফ এ বুক বা a set of rules which is used to govern the people of a particular country jod bibhinno manuhor rights bibhinno manuhor duties or bishoye mention kora thake likha thake so etia ami kobo paru je constitution ekhon democracy eta solai rakhibo karone bahut beshi important hoy kionu moi jetia already kolu je democracy hoise eta form of government jod people bilake rule kore it is a form of government where people rule aru yat manuhor সকলোৰে ৰাইটস আছে সো এজন মানুহৰ ৰাইটসে যাতে আন এজন মানুহৰ ৰাইটসৰ লগত ইন্টাৰফেয়াৰ নকৰক এজন মানুহৰ অধিকাৰ যাতে অন্য এজন মানুহৰ অধিকাৰৰ লগত ইন্টাৰফেয়াৰ বা ওভাৰল্যাপ নকৰক সেই বস্তুটোক এনশিওৰ কৰিব কাৰণে আমাক এখন ৰিটেন ডকুমেন্ট লাগে আৰু সেই ৰিটেন ডকুমেন্টখন হৈছে সংবিধান বা কনস্টিটিউশন সো সেই কাৰণে আমি ক'ব পাৰো যে এটা ডেমোক্ৰেটিক সিস্টেম ডেমোক্ৰেটিক ফৰ্ম অফ গভৰ্নমেন্টক ৰান কৰিব হলে মেইনটেইন কৰিব হলে এখন কনস্টিটিউশন বহুত বেছি ৰেলেভেন্ট হৈ যায় আৰু এই দুইটাৰে সম্পৰ্ক আছে এই দুইটাৰে সম্বন্ধ আছে